হয় মই আছোঁ ৰঙিয়াৰ ষ্টেচন ৰোডৰ এণ্টি ৰোডত উৰণীয়া সেতু এখন নিৰ্মাণৰ বাবে জ্বলা-কলা হোৱাইছে ৰঙিয়া অঞ্চলৰ ৰাইজক যাৰ বাবে নৰক যন্ত্ৰণা ছটফটাব লগা হৈছে ৰঙিয়াবাসীয়ে কিয়নো ইয়াতে SK14ত যি এখন উৰণীয়া সেতু আছে এই উৰণীয়া সেতুখন ৱাই আকৃতিৰ নিৰ্মাণ কৰা হ'ব বুলি তেওঁলোকে আশ্বাস দিছিল যদিও সেয়া তেওঁলোকে কৰি উঠা নাই লগতে অতি লেহেমীয়া গতিত কাম কৰাৰ পিছত সম্পূৰ্ণৰূপে ৰহস্যজনকভাৱে বন্ধ হৈছে উৰণীয়া সেতুখন আৰু যাৰ ফলত তেওঁলোকে স্থানীয় লোকসকলে দুৰ্ভোগ ভুগিব লগা হৈছে আমাৰ সৈতে ইয়াতে অসম ৰেল যাত্ৰী সন্থাৰ সম্পাদক দীপংকৰ শৰ্মা আছে তেওঁৰ পৰা জানিবলৈ বিচাৰিম মেইন সমস্যাটো কি হৈছে আপোনালোকৰ মেইন সমস্যা এইটোৱে যে SK14 ৰেল গেটৰ ওপৰেৰে নিৰাপদ অহা যোৱাৰ কাৰণে চৰকাৰে যিখন ইয়াত ROB চেংচন কৰিছিল সেই ROB চেংচনে আমাৰ গৰঙীয়া গোটেই বাসীৰ মনত এটা আনন্দৰ এটা হেৰি বতৰা দিব পাৰিব লাগিছিল কিন্তু আমি লক্ষ্য কৰিছোঁ যে মানে গৰ্ভতে যেন এটা বিকলাংগ এটা ভ্ৰূণৰ সৃষ্টি হৈছে কেনেকুৱা যে এই দলং যিখন ROB ইয়াৰ লগত আপোনালোকে ইয়াত দেখুৱাই দিব যে শতিকা পুৰণি ৰঙিয়াৰ যিটো পৰিচয় ৰেল জংচনৰ কাৰণে যিসকল মানুহ অহা যোৱা কৰে ষ্টেচনৰ ফালে যাবলৈ যিটো ৰাস্তা সেই ৰাস্তাৰ প্ৰভিজনটো তেওঁলোকে ওপৰত উৰণীয়া সেতুখনত নাৰাখিলে ইয়াত এইটোতে গোটেই মানুহ এই অঞ্চলৰ মানুহে ভীষণ আপত্তি দৰ্শাইছে ইয়াত সভা সমিতি হৈছে ইয়াত প্ৰতিবাদ সংগঠিত হৈছে কিছু যোৱা প্ৰায় 6 মাহমান হ'ল তেওঁলোকে কিছু এইবিলাক কাম কৰি পেলাই থ'লে তাৰ ফলত কি হৈছে ৰাস্তাটো চালে গম পাব জমৰ যন্ত্ৰণা ভোগ কৰি আছে আমাৰ এই ৰঙিয়া অঞ্চলৰ মানুহে গতিকে এইটো বিপজ্জনকভাৱে মানুহক এই ধৰণে ঠেলি দিয়াৰ অধিকাৰ এই কোম্পানীটোৱে ক'ত পালে তোমালোকে ব্ৰিজ বনাইছে বাট ডেট কেনট বি এট দ্য কষ্ট অফ আৱাৰ নৰ্মেলছি ন গতিকে আমাৰ মানুহক এই এটা বিপদৰ মুখত ঠেলি দি তেওঁলোকে কৰাৰ আমি বিৰোধিতা কৰিছোঁ আৰু নেক্সট কথাটো হ'ল তেওঁলোকে যি ক্ষতিপূৰণৰ ব্যৱস্থা ইমান দেৰি কৰিলে চৰকাৰে এটা আচৰিত কথা কিয়নো ৰঙিয়াত স্থাপন হ'ব লগা এই উৰণীয়া সেতুখন আচলতে ভূটানৰ ফালৰ পৰা যদি অহা হয় তেতিয়াহ'লে ৰঙিয়াৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথটো চাবা কিন্তু এয়া হৈছে ষ্টেচন ৰোড আৰু ষ্টেচন ৰোডত যোৱাৰ ক্ষেত্ৰত আচলতে ষ্টেচনলৈ যোৱা পথটোৱে সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ এটা ষড়যন্ত্ৰ চলিছে কি কৰে সেই কথাটো কৈছোঁ যে মানুহক যদি যন্ত্ৰণা দিয়ে তেতিয়া ৰেলৰ যিটো ৰঙিয়াৰ যিটো পৰিচয় ৰেল গতিকে ৰেলত মানে এটা এনেই মানুহবিলাকৰ অতি কষ্ট হয় বৰ্তমান যিটো অৱস্থা তাত যদি বন্ধ কৰি দি পেলাই ইমান এটা বিপজ্জনকভাৱে আওপকীয়াকৈ ঘূৰিব দিয়া হয় এইটো কোনো ধৰণৰ সভ্য দেশৰ কোনো কাণ্ড হ'ব নোৱাৰে গতিকে আমি বিচাৰিছোঁ এই ইয়াত এটা ৱাই কানেকশ্যন কৰি পাৰিলে এইখনৰ লগত এক্সিষ্টিং যেতিয়া আমাৰ হাই আছে তাত যদি লগাই দিয়ে তেতিয়াহ'লে বাহিৰৰ যিসকল মানুহ মঙলদৈ কওক বা অন্যান্য খাৰুপেটা বা ৰঙিয়া টাউনৰ বাহিৰৰ পৰাও যিসকল মানুহ আহিব তেওঁলোকে ইয়াত ৰঙিয়া ষ্টেচনটো অতি সহজে ঢুকি পাব ইয়াৰ পৰা ওলাই যাব পাৰিব হয় আচলতে স্থানীয় লোকসকলৰ লগতে বিভিন্ন দল সংগঠনে ইতিমধ্যে ৱাই আকৃতিৰ আকাৰত এই উৰণীয়া সেতুখন নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা আশ্বাস দিয়া হৈছিল যদি সেয়া প্ৰকৃতাৰ্থত হৈ উঠা নাই আমাৰ সৈতে ৰঙিয়াৰ প্ৰাক্তন বিধায়ক তথা নাগৰিক মঞ্চৰ সভাপতি অনন্ত ডেকা আছে তেওঁৰ পৰা জানিবলৈ বিচাৰিম আচলতে এতিয়া মেইন সমস্যাটো কি হৈছে আপোনালোকৰ আমাৰ মূল সমস্যাটো হ'ল যে তেওঁলোকে যেতিয়া ডিজাইন কৰিছিল আমাৰ চহৰখনেই হৈছে ৰেল কেন্দ্ৰিক ৰেলৱে জংচন ৰেল ডিভিজন আজি সেই ৰেল গোটেই অংশটো তেওঁলোকে বাদ দি পোনে লৈ গৈছে ফ্লাইঅভাৰখন আমি তেতিয়া দাবী কৰিলোঁ যে ইয়াত ডিজাইন চেঞ্জ কৰা উচিত আৰু ডিজাইন চেঞ্জ কৰি তেওঁলোকে আমাৰ ষ্টেচনৰ ফালে সংযোগী এটা ৱাই তেওঁলোকে দিয়া উচিত আমাৰ দাবী তেওঁলোকে মানি লৈ তেওঁলোকে ক'লে যে আমি এইটো কাম কৰিম কিন্তু এতিয়ালৈকে কোনো তেওঁলোকৰ খবৰ নাই আপোনালোকৰ ইয়াতে ৰাজহুৱা সভা হৈছিলে বিধায়কগৰাকীয়েও কৈছিলে বিধায়কগৰাকী সুনিৰ্দিষ্ট প্ৰতিশ্ৰুতি দিছিল আমাৰ ইয়াত ৰাজহুৱা সভা হওঁতে তেওঁ ফোনযোগে কৈছিল আৰু যেতিয়া ষ্টেচনত তেওঁ এটা উদ্বোধনী অনুষ্ঠান আছিল ৰাইজৰ সমীক্ষে তেওঁলোকে কৈছে যে 20 কোটি লাগে 30 কোটি লাগে প্ৰয়োজন সাপেক্ষে মই বিধায়ক পুঁজিৰ পৰা এই টকা দি হ'লেও মই ৱাই সংযুক্ত কৰি দিম ষ্টেচনৰ ৰাইজ ইয়াতে পৰিত্যক্ত হৈ থাকিব নালাগে কাৰণ এতিয়া তেওঁৰ ভূমিকাটো এতিয়া তেখেতেতো এতিয়ালৈকে আৰু কি ভূমিকা লৈছে তেওঁৰ আমি সুধি থকা নাই সদায় কিন্তু তেওঁ ভূমিকা নিশ্চয় ল'ব লাগিব কাৰণ আমি বিচাৰোঁ তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰক দ্বিতীয় কথা এই যে অসমৰ বিভিন্ন ঠাইত আজি উৰণীয়া সেতু নিৰ্মাণ হৈ আছে গুৱাহাটীততো বহুত হৈ আছে দেধাৰ উৰণীয়া সেতু নিৰ্মাণ হৈছে কিন্তু ইমান সময়তো ক'তো লগা নাই আমাক তেওঁলোকে কৈছিল আগষ্ট ছেপ্টেম্বৰ মাহতে কৈছিল আমাৰ কামৰূপ জিলাৰ DC আহি ইয়ালৈকে মিশ্ৰ ডাঙৰীয়াই যে আপোনালোকে নিশ্চিন্ত থাকক ডিচেম্বৰৰ ভিতৰত 24 ডিচেম্বৰৰ ভিতৰত সমস্ত ক্ষতিপূৰণ পাই যাব অধিগৃহীত ভূমিৰ আৰু তেতিয়া আমাৰ ছাৰ্ভিচ ৰোড হ'ব উপপথবিলাক হ'ব সুন্দৰকৈ মানুহে অহা যোৱা কৰিব পাৰিব কিন্তু আমি দেখিলোঁ যে তেওঁ দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই এতিয়ালৈকে ছাৰ্ভিচ ৰোডৰ কাৰণে উপপথৰ কাৰণে যি অধিগৃহীত ভূমি তাত টকা পইচা দিয়া নাই কাম আৰম্ভ কৰা কিমান দিন হৈছে আৰু কিমান শতাংশ কাম হৈছে নাই কিমান শতাংশটো আপোনালোকে দেখাই পাইছে কেৱল পুষ্কিটা উঠাইছে এইটো আমি আধা শতাংশ হ'ব বুলি ক'ব নোৱাৰোঁ
আজি বহুদিনে হ'ল, আজি প্ৰায় এতিয়া লাহে লাহে 1.5 বছৰমান হ'ব তেওঁলোকে কাম কৰা, বেছি হৈছে। গতিকে এই অৱস্থাত আমাৰ তলৰ যিখিনি মানুহ এই পথেৰে অহা যোৱা কৰে, সাংঘাতিক দুৰৱস্থা। এক প্ৰকাৰ কাম একেবাৰে টোটেল ষ্টপ। আমি বুজা নাই কি কাৰণে হৈছে। চেণ্ট্ৰেল গভমেণ্টেই পইচা দিয়া নাই, নে ষ্টেটে শ্বেয়াৰ দিয়া নাই, নে তেওঁলোকৰ শ্বেয়াৰটো দিয়া নাই, নে তেওঁলোক আজিতো বহুত দিন ধৰি, আজি 6 মাহমান ধৰি কোনো কামৰ অগ্ৰগতি নাই। আচলতে লেহেমীয়া গতিত নহয়, আচলতে সম্পূৰ্ণৰূপে কাম বন্ধ কৰি ৰখা হৈছে অজ্ঞাত কাৰণত, যাৰ বাবে অঞ্চলবাসীয়ে জমৰ যাতনা ভুগিব লগা হৈছে। মই কেমেৰা পাৰ্চন দেখুৱাবলৈ অনুৰোধ জনাম। আচলতে যি এটা SK14 যি উৰণীয়া সেতুখন নিৰ্মাণ কৰা হৈছে, এই উৰণীয়া সেতুখনৰ সমীপতে যি ছাৰ্ভিচ ৰোডৰ ব্যৱস্থা কৰিব লাগিছিল সেয়াও কৰা হোৱা নাই, যাৰ ফলত এজাক বৰষুণতে বোকা পানীৰে ভৰি থাকে, দুৰ্ঘটনা সংঘটিত হয়। আৰু তাৰপিছত আবেদন নিবেদন কৰি কোনো ফল ধৰা নাই, আন্দোলন প্ৰতিবাদতো ফল ধৰা নাই, যাৰ বাবে তেওঁলোকে খুব উজাৰিছে। আৰু তেওঁলোকে বিচাৰিছে যে Y14 যি উৰণীয়া সেতুখন আছে, ৱাই শ্লেবত আচলতে এইখন নিৰ্মাণ কৰা হওক। লগতে তেওঁলোকৰ দাবী অতি সোনকালে যাতে যি লেহেমীয়া গতিত কাম চলিছে এই উৰণীয়া সেতুৰ কাম যাতে অতি সোনকালে হয় তাৰ বাবে দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।